বাৰীতে মাৰিম বাং বিচাৰি আনিম হা মোৰ যদি এজন ভাল কেমেৰামেন থাকিল হয় মই 2 দিনতে পপুলাৰ হৈ যাব পাৰিলো হয় 300 ফলোৱাৰ্ছৰ ঠাইত মোৰ লাখ লাখ ফলোৱাৰ্ছ হ'ল হয় মোৰ লগত সেলফি উঠিবলৈ হেতা ওপৰা কৰিল হয় কিমান যে ভাল লাগিল হয় মই ওলাই গ'লে মোক ক'লে হয় মেম আপোনাৰ লগত এটা সেলফি উঠিব পাৰিলো হয় নে ও গড মোৰ যে তেতিয়া কিমান পইচা হ'ল হয় কিন্তু মোৰে কপাল বেয়া থকাটো দুজনীকে আছে এজনী ডাঙৰ এজনী সৰু কিন্তু কামতহে একো নাই গাঁৱলীয়া যে একদমেই ফুট গাঁৱলীয়া সিহঁতে কাপোৰ ধোৱা বাচন ধোৱা এই তাঁত বোৱা এইবোৰ কামহে জানে বাকী বুঢ়েতো ৰিলছ বনাই টকা ঘটি আছে কিন্তু আমাৰ দুজনীয়ে সেইবোৰ কাম কৰি আছে নিজেতো একো এটা নকৰে মোৰ লগতো অলপ সহায় কৰি নিদিয়ে আমাৰ এই গাঁৱত ইমান ধুনীয়া নদী পুখুৰী আৰু আকাশ ইমান ধুনীয়াকৈ ৰিলছ বনাব পাৰিলোঁ হয় দামী দামী মোবাইল ল'ব পাৰিলোঁ হয় মই আইফোন এটাও ল'ব পাৰিলোঁ হয় কিন্তু নাই মনৰ সপোন মনতে আছে সেই চালা মনতে ভাঙি গ'ল চাওঁ ঘৰতে দুজনী আমাৰ দুজনীয়ে দেখোন মই কোৱাটোৱে হয় কাপোৰে ধুই আছে মানে কি যে হ'ব এই দুটা গাঁৱলীয়াৰ লগত বা মোক ৰখি আমনি পাইছা নেকি তই নাই আমনি পোৱা নাই হ'লেও ভাত বনাব আছে নহয় ময়ে চাগে ৰিলছ বনাই আছে মই কাপোৰ পিন্ধা দেখিছোঁ আজি একদম বেলেগ ৰূপত ওলাইছে তাই দেচোন বাৰু হেৰি তই গাটো ধুই ল সোনকালে হ'ব মোৰ গা ধোৱা হ'লে কটা এই দুজনী কিস্তি আৰু সৃষ্টিয়া কি লেতেৰা পানীত গা ধুই আছে ইহঁতৰ লগত কোন থাকে পাই বাহ মই তোমাৰ কথা কৈছিলোঁ হে তুমি আহিলাই আহা আমি একেলগে যাম আহা বাবা তুমি ভিডিঅ' বনাব গৈছিলে নেকি কৃষ্টি কথা কামকে ক গা সোনকালে ধু বল বহুত কাম আছে ঘৰত ইমান যে লেতেৰা পানীত গা ধুই আছা কৃষ্টি তোমাৰ গাটো নুঠি যাবনে বাৰু মোৰ ঘৰলৈ পমিয়া আহিছে পাই দে তাইৰ কথা বাদ দে তাই তেনেকুৱাই সকলোৱে জানে ধু গা ধু এতিয়াৰ পৰা কৈ আছো সোনকালে গা ধু আমাৰ মৌবাজনী বাৰু কিয় তেনেকুৱা হ'ল আমাৰ হাতৰ আৰু ভৰিৰ আঙুলিবোৰ জানো সমান ঠিক তেনেকৈ মানুহৰ মনবোৰো একে নহয় মানে সমান নহয় বুজিলি নহয় এতিয়া দেৰি হৈছে মোৰ ভাত বনাব আছে এই ডাঙৰ বাজনী এবাৰ পইচা ক'ত থৈ দিয়ে বিচাৰি নাপাওঁ মই পইচা এটা ইমান প্ৰয়োজন আছিল 200 টকা এটা পালে মই নেট পেক এটা ভৰাব পাৰিলোঁ হয়
কৰিছা তুমি? কিতাপবোৰ উলাট পালাট কৰি থৈছা যে, কি হৈছে? কি লাগে? একো উলাট পালাট কৰা নাই মই। মোক অলপ পইচা লাগে, সেইবাবে পইচা বিচাৰিলোঁ। পইচা? মোৰ হাতত 300 টকা এটা আছে, কিন্তু মই সেইটো কালি বজাৰ কৰিব লাগিব। কালি দেওবাৰ নহয়, একোৱেই নাই খৰচ। বজাৰ কৰি আনিব লাগিব, সেইবাবে থৈ দিছোঁ। কাপোৰ বেচিছিলোঁ যে সেইদিনা, তাৰে পইচা। আৰু বেলেগনো পইচা মই ক'ৰ পৰা পাওঁ? তোমালোকক দেখোন থাকিলে দিয়েই থাকোঁ। ইফালে সৰু মাইনাকো কলেজত গ'লে লাগে নহয়, নাই দিয়া মোৰ তাত। হ'ব হ'ব, পইচাৰেনো কি কৰা? এটা কাম কৰা, 200 টকা এটা মোক দি দিয়া। মই ৰিচাৰ্জ এটা কৰিব লাগে। বজাৰ বাৰু মই কালি আনি দিম দিয়া। আজিলৈ পইচাটো মোক দি দিয়া। তোমাৰ মোবাইলত পইচা আছে দেখোন, আৰু কি কৰা তুমি পইচাৰে? আৰু তুমি যে কৈছা কালি দিম বুলি, তুমি আকৌ ক'ৰ পৰা দিবা কালি? মই বজাৰ কৰিব লাগিব, মই দিব নোৱাৰোঁ পইচা। আজি তেনেকুৱাই থাকা, মই নিদিওঁ দিয়া, তুমি বেয়া নাপাবা। দিব কৈছো নহয় দিয়া। 200 টকা এটাহে খুজি আছো, ইমান ধন নাটক কিয় কৰা? মই তোমাক দিব নোৱাৰোঁ। তুমি কিয় বুজি নোপোৱা কথাবোৰ? কেনেকৈ ঘৰখন চলাই আছোঁ, কি কৰি আছোঁ, সেইটোতো তুমি বুজি নোপোৱা। তুমি সুধিছা জানো? আৰু আজিলৈতো মই তোমাক কোৱা নাই অমুকটো বস্তু নাই, তমুকটো নাই। মই যেনেকৈ পাৰোঁ মেনেজ কৰিছোঁ, তোমালোকক দিছোঁ। আৰু মই তাতকৈ কি দিব পাৰোঁ? আৰু 300 টকা আছে বুলি তোমাক কৈছোঁৱে, সেইখিনিৰে মই গোটেই বজাৰখিনি কৰি আনিব লাগিব। তুমি অলপমান বুজিব চেষ্টা কৰা। মই দিব নোৱাৰোঁ। মোক দিবই যদি নোৱাৰা, ডাঙৰ বা হৈছে কিয়? জানা আছে নহয় পইচাবোৰ কি কৰিলা? কি কৰিলোঁ? মই তুমি আজি এনেকৈ কৈছা? মা দেউতা ঢুকোৱাৰ পিছত মইহে জানিছোঁ, মইহে বুজিছোঁ ঘৰখন কেনেকৈ চলাইছোঁ, তোমালোকক কেনেকৈ পঢ়াইছোঁ। মই নিজে পঢ়া সামৰি তোমালোকক পঢ়াইছোঁ, আৰু এতিয়া কৈছা মই কি কৰিছোঁ? চলাবই লাগিব, কাৰণ ঘৰখনত ডাঙৰ হৈছে নহয়। ডাঙৰ হ'লো বুলি ময়ে যে সকলো কৰিব লাগিব, সেইটো কিবা কথা আছে নেকি? তুমিওতো BA পাছ কৰি ঘৰতে আছা, তুমিতো কাম এটা বিচাৰিব পাৰা। তুমিতো সেইখিনি জনা হৈছা। তুমি ভালকৈ জানাবা যে মই কাম কৰিব নোৱাৰো। মোৰ লগততো তোমালোকে অলপ ছাপোৰ্ট কৰিব পাৰা। মোৰ ৰিলছত ইমান বনাই মই ভাল পাওঁ। মোৰ ৰিলছ বনোৱাৰ লগত তোমালোকেতো অলপ মোক সহায় কৰি দিব পাৰা। মই তেনেকৈও পইচা উপাৰ্জন কৰিব পাৰোঁ, কিন্তু নাই, তোমালোক যে ভূত গাঁৱলীয়া হৈয়ে থাকিলা। মোক এটা ভিডিঅ' বনোৱাটো সহায় কৰি নিদিয়া। মই পইচা ক'ৰ পৰা ইনকাম কৰিম? মোৰ চাকৰি কৰিব মন নাই, মোৰ এক্টৰনি হ'বহে মন। তুমি এইবোৰ ভাল পোৱা আমি জানো, তোমাক ছাপোৰ্টো কৰিছোঁ, কিন্তু তুমি জানো এই কামবোৰ ভালকৈ কৰিছা? ভালকৈ কৰিবলৈ মোক ঘৰৰ পৰা কিবা সুবিধা দিছা? মই তোমাক আগতেও কৈছোঁ, কথাৰে সাহস দিয়াৰ বাহিৰে আৰু আমাৰ পইচাৰে সাহস দিব আৰু প্ৰেৰণা দিব মই নোৱাৰোঁ। গতিকে তুমি নিজে সেইটো চিন্তা কৰা, আৰু সকলো পইচাৰে নহয়। নিজৰ ভাল লগাখিনি যদি তুমি প্ৰকাশ কৰিব বিচাৰিছা, তুমি ভালদৰে কৰিব লাগিব, তেতিয়া নিশ্চয় পাৰিবা, সফল হ'বও পাৰিবা। সফল হ'বলৈ মোক ঘৰৰ পৰা টকা পইচাৰ প্ৰয়োজন। মই গুৱাহাটীত গ'লোঁ হয়, গুৱাহাটীত যাবলৈ মোক 10,000 এটাৰ প্ৰয়োজন। দিব পাৰিবা? নোৱাৰা নহয়। সৰুৰ পৰা একোৱে সুবিধা নাপালোঁ। মা দেউতা ঢুকোৱাৰ পিছৰ পৰা তোমালোকৰ লগত অশান্তিতে মোৰ জীৱনটো পাৰ হৈছে। লাজ পাইছে হোৱা কথা কোৱা নহয়। নাই কন্দা, কি জানো মই চকুত পকা এটা সোমালে, সেইকাৰণে। মই ভাজিখন বনাইছোঁ, তুমি আকৌ টিউশ্যনতো যাব লাগিব নহয়। ভালে কৰিছোঁ দে, মোৰ দেৰিও হৈছে। পিছত ভাতকেইটা মই বহাই দিম। বা, মোৰ পৰা তুমি কথা লুকুৱাইছা। মই তোমাৰ কথা চব বুজি পাওঁ। হ'ব দিয়া, মই ডাঙৰ হ'লে কিবা এটা কৰি দুটাই কষ্টখিনি ভগাই ল'ম। হ'ব দে, তই এতিয়া এইবোৰ কথা চিন্তা কৰিব নালাগে। তইনো কিমান ডাঙৰ হৈছ, তই ভালদৰে পঢ়া শুনা কৰ। সেইবোৰ মই এতিয়া মিলাব পৰা হৈ আছোঁ। দে সেইবোৰ বাদ দে, মই টিউশ্যনলৈ যাওঁ। ভাতকেইটা বহাই থৈ যাম দিয়া, তুমি খাবা, আৰু মোকো খাবলৈ ক'বা।